নমস্কাৰ। আজিৰ কবিতা পাঠত মই আপোনালোকৰ সন্মুখত বিভাৰ আনিম। কবিতাৰ শিৰোনাম মোৰে শপত টেলিফোন নকৰিবা। প্ৰণয় ফুকন। মোৰে শপত টেলিফোন নকৰিবা। এখন চিঠিকে লিখিবা, হাতেৰে লিখিবা ঠিকনা। খামৰ দাম বাঢ়িল, বিয়েৰিং হ'লেও হ'ব, পেৰুকাৰ নাম নিদিবা। পাহৰা নাই তোমাৰ আখৰ, নীলা খামত ভুলতো নপৰাবা। যিহে অবিশ্বাসী দিন। চিঠিখন হাতত পৰিলে উন্মনা হৈ উঠিব হৃদয়। বন্ধ হৈ যাবও পাৰে কলিজাৰ স্পন্দন পলকৰ বাবে। আপোন পাহৰা হৈ পঢ়িম নিৰলে, এবাৰ দুবাৰ অসংখ্যবাৰ। আজৰি আনিম সোণালী অতীত, আগুন হ'ব মোৰ বুকু। আখৰবোৰে মনত পেলাব তোমাৰ লাহি আঙুলিৰ ছন্দ। মাজে মাজে এটা দুটা অস্পষ্ট শব্দ। তোমাৰ চকুৰ পানীৰে সিক্ত দুই এটা কবিতাৰ লাইন। তোমাৰ মদিৰা সনা চকু, কিছুমান মিঠা অভিমান। শাওন হ'ব মোৰে বুকু। চিঠিৰ একোণত থাকিবও পাৰে তোমাৰ চুমাৰ চাপ। মনত পেলাব তোমাৰ সুৰভি, সুবাসিত তোমাৰ নিশ্বাস। নিৰ্যাতিত স্মৃতিবোৰ বুকুত বান্ধি কেনেকৈ কটাইছা ইমানবোৰ হিৰণময়ী ৰাতি। মোৰ বাহিৰে আৰু কোনেও নাজানে তোমাৰ বুকুত যে আছে এডাল সোণালী চুলি। কথা থাকিল, এখন চিঠিকে লিখিবা, বহাগ হ'ব মোৰ বুকু। মোৰে শপত টেলিফোন নকৰিবা। আবেগবোৰেৰে এখন চিঠিকে লিখিবা, পাতল হ'ব তোমাৰ বুকু। ধন্যবাদ।